নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যিটো আপোনালোকৰ জনাইছিলোঁ যে আগত মই ভিডিঅ' বনাই পিনি ৰেলৱেত 1,30,000 পোষ্ট খালী হ'ব, আৰু তাৰ কাৰণে আপোনালোকৰ যিজন ৰেলৱে মিনিষ্টাৰ হয় পীয়ুষ গোৱেল, তেওঁ আপোনালোকৰ নতুনকৈ এটা টুইট কৰিছে, নটিচ দিছে, আৰু সেই টুইটটো আপোনালোকে টুইটাৰত দেখা পাব। গতিকে আপোনালোকক মই টুইটাৰটো খুলি দেখাই দিছোঁ, তেওঁ কিনো উল্লেখ কৰিছে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো দেখাই দিম। তেওঁ দুটা কথা ইয়াত উল্লেখ কৰিছে, চ' আপোনালোকে টুইটাৰত গৈ চাব পাৰিব। তাতে তেওঁ টুইট কৰিছে কালি। ইয়াত দেখাইছে আপোনালোকৰ যিটো 1,30,000 পোষ্ট খালী হ'ব, 1,30,000 পোষ্টৰ ইয়াত প্ৰথমতে উল্লেখ কৰিছে আবেদন শুল্ক, তথা আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কিমান ফিজ ল'ব ইয়াত উল্লেখ কৰিছে সামান্য চনী। তাৰমানে হৈছে আপোনালোকৰ জেনেৰেল OBC MOBC সকলে 500 টকা দি পিনি এপ্লাই কৰিব লাগিব, আৰু 400 টকা আপোনালোকক ঘূৰাই দিব যেতিয়া আপোনালোকে ফাৰ্ষ্ট ষ্টেজৰ CBT এক্সামটো দিব, তেতিয়া আপোনালোকক 400 টকা ঘূৰাই দিয়া হ'ব। আৰু তাৰপিছতে উল্লেখ কৰিছে ST আৰু SC সকল আৰু এক্স ছাৰ্ভিচমেন PWD আৰু মহিলাসকলৰ হ'ব ফিক্স 250 টকা অৰ্থাৎ 250, আৰু তেওঁলোকক ফাৰ্ষ্ট CBT এক্সাম দিয়াৰ পিছত সেই 250 টকা ঘূৰাই দিয়া হ'ব। এইটো হৈছে প্ৰথম নটিচ। তাৰপিছত আৰু এটা নটিচ আছে, তেওঁ উল্লেখ কৰিছিলে, মই আপোনালোকক দেখাই দিছোঁ খুলি পিনি, পীয়ুষ গোৱেল। তাৰপিছত ইয়াত আপোনালোকৰ ছেকেণ্ড নটিচটো আছে, মই দেখাই দিছোঁ, ইয়াতে আছে, তেওঁ টুইট কৰি জনাইছে, ইয়াত চাব আপোনালোকে। ইয়াত আপোনালোকৰ যিটো উল্লেখ কৰিছে ৰেলৱে মে লেভেল 1 পোষ্টকে লিয়ে, ইয়াত আপোনালোকে ভালদৰে মন দিব। যিটো আপোনালোকৰ ইয়াত দেখা পাইছে কেণ্ডিডেট হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ 10 পাছ ITI আৰু ইকুইভেলেণ্ট। তাৰমানে হৈছে আপোনালোকে যদি লেভেল 1 পোষ্টত এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, আৰু ITI আছে যদি ITI থাকিলেও এপ্লাই কৰিব পাৰিব, বা তাতকৈ ওপৰত থাকিলেও এপ্লাই কৰিব পাৰিব। ঠিক আছে, চ' আপোনালোকে এতিয়া গম পালে যে কিছুমান পোষ্ট ITI কাৰণে বিচাৰিব আৰু কিছুমান 10 পাছৰ কাৰণে বিচাৰিব, আৰু তাত কিছুমান পোষ্ট আপোনালোকৰ তাতকৈ ওপৰত তথা ডিগ্ৰী বা এনেকুৱা ওপৰত হ'লে আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। চ' আপোনালোকে এইটো নিজেও চাব পাৰিব, যিটো টুইটাৰ আছে তেওঁ পীয়ুষ গোৱেলৰ, তেওঁ তাত উল্লেখ কৰিছে, আৰু তেওঁ কি নতুন আহে ইয়াত আপডেটবিলাক আপোনালোকে জনাই দি থাকিব পাৰিব, চাব পাৰিব নিজে। চ' ভিডিঅ'টো ইমানখিনি, আৰু মই যিটো টুইট পালোঁ তেওঁ উল্লেখ কৰিছে মন্ত্ৰীজনে নিজেই। চ' গতিকে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ। আপোনালোকে মিনিমাম 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব, ITI থাকিলে ITI পাৰিব, গ্ৰেজুৱেশ্যন হ'লেও এপ্লাই কৰিব পাৰিব, আৰু সেইবিলাক 28 ফেব্ৰুৱাৰীৰ পৰা কিছুমান এপ্লাই চলিব, আৰু কিছুমান আপোনালোকৰ 12 মাৰ্চৰ পৰা চলিব। আৰু যেতিয়া এপ্লাই চলে আপোনালোকক মই ভিডিঅ' বনাই সম্পূৰ্ণ ডিটেইলছ ইনফৰমেশ্যন জনাই দিম A to Z। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ছাইডে বেল আইকনটো দবাই ৰাখিব। চ' ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে এটা আপোনালোকে লাইক কৰিব, লগতে আপোনালোকৰ যোনখিনি বন্ধু বান্ধৱী আছে তেওঁলোকতো খবৰটো জনাই দিব। চ' এতিয়ালৈ ইমানেই, আৰু পুনৰ লগ পাম, ধন্যবাদ।